বঙাইগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ প্ৰতিবাদ কৰিছে ৰাইজে। ৰাজপথত কিশোৰীগৰাকীৰ মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। লাভ জহাদৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছে। हमें न्याय चाहिए, उस लड़की को न्याय मिलना चाहिए। बात खत्म। এটা ডাঙৰ খবৰ লৈ আহিছো। ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজপথত উত্তপ্ত পৰিস্থিতি। অভিযুক্তক শাস্তিৰ দাবীত ৰাজপথ কপালে আত্মীয় আৰু স্থানীয় লোকে। বাধা দিবলৈ যোৱা আৰক্ষী বাহিনীৰেও সংঘাত হৈছে শ শ প্ৰতিবাদকাৰীৰ। আমি দৃশ্যাংশ দেখুৱাইছো, ভয়ংকৰ দৃশ্যাংশ। এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি দৃশ্যাংশ দেখুৱাইছো, শ শ প্ৰতিবাদকাৰী এদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত হৈছে পৰিস্থিতি। ৰাজপথ অৱৰোধ কৰিছে, ৰেলপথ অৱৰোধ কৰিছে। অভিযুক্ত শাস্তিৰ দাবীত ৰাজপথ কপাইছে এইদৰে স্থানীয় লোক আৰু আত্মীয়ই। অভিযুক্ত সৰফৰাজ হুছেইনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ আৰু ফাঁচি দিয়াৰ দাবী পৰিয়াল আৰু স্থানীয় লোকৰ। নিউ বঙাইগাঁও আৰু ৰঙিয়াৰ মাজৰ যি ৰেলপথ, সেই ৰেলপথো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। এগৰাকী ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি, ৰহস্যজনকভাৱে মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মহাবীৰ স্থানত ৰাজপথ অৱৰোধ কৰি হত্যাকাণ্ডৰ প্ৰতিবাদ কৰিছে এইদৰে শ শ লোকে। বাধা দিবলৈ যোৱা আৰক্ষী বাহিনীৰো সংঘাত হৈছে শ শ প্ৰতিবাদকাৰীৰ। আৰু 3 দিন ধৰি সন্ধান হৈছিল এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰী। নিৰুদ্দেশক লৈ নিউ বঙাইগাঁও আৰক্ষী চকীত পৰিয়ালে দিছিল এজাহাৰ আৰু নাৰী দিৱসৰ দিনাই ডাংতলত উদ্ধাৰ হৈছিল ছাত্ৰীগৰাকীৰ মৃতদেহ। প্ৰেমক কেন্দ্ৰ কৰিয়েই ছাত্ৰীগৰাকীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।